Hello and welcome back to my channel. আজি এটা আপোনাহঁতৰ মাজত নতুন এটি ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়া মই আছোঁ অফিচত যিবিলাক কাম আছে সেইবিলাক কৰি লওঁ কৰাৰ পিছতে আৰু ইয়াত দেখিছে ন মুখ জুকাই আছে আৰু ইয়াত আজি আমাৰ ডিজায়াৰ নিউ ডিজায়াৰখন ডেলিভাৰ আছে আৰু ইয়াৰ ডিএসি হৈছে আনিতা জেসি আপোনাহঁতক গাড়ীৰ লুকছটো দেখাইছোঁ কি ধুনীয়া নতুন পুৰা চিকচিকিয়া হৈ আছে ইয়াত কাষ্টমাৰ বহি আছে আৰু কাষ্টমাৰ ইমান ভাল কি আমাৰ সবৰ কাৰণে মিঠাই লৈ আনিছে আৰু ইয়াত যি লাগে ইয়াত বুজাই আছে এই কেজন কাষ্টমাৰ হয় আৰু আমাৰ কাৰণে যি দিছিলে গাড়ী ডেলিভাৰ হৈ গ'ল তাৰপিছত আমিও এতিয়া চবে মিলি কিনে মিঠাই খাই লৈছোঁ আৰু মোৰ এটা পাৰ্চেল আহিছিলে এতিয়া আমাৰ লাঞ্চ ব্ৰেক হয় ৰুমত গৈ কিনে আপোনালোকক মই দেখাওঁ কি আহিছে মোৰ বহুত কমত পালোঁ অফাৰত আছিলে ইয়াত আছে মোৰ বডি লোশ্যনটো বহুত দিনৰ পৰা চাই আছিলোঁ ইয়াৰ একচুৱেল যোনটো দাম হয় 599 আৰু মই পালোঁ অফাৰত 135 অনলি তাৰপিছত বহুত ভাল হয় এইটো এটা আগত মই ইউজ কৰিছিলোঁ এতিয়া আকৌ এটা ইউজ কৰিম আৰু আমাৰ এটা ইভিনিং টাইম হয় মাজত যোনখিনি কাম হ'ল আমাৰ সেইখিনিতো দেখাব নোৱাৰিলোঁ আৰু পিছে তাৰপিছত এতিয়া ইয়াত চবে ইভিনিং সময়ত আমাৰ ছুটি টাইম হৈ গৈছে আৰু তাৰ আগত চাহ আৰু চামোচা খাওঁ বুলি চবে বহি লৈছোঁ ইয়াত ইয়াত আছে বৰুৱাদাই কিবা কিবি কৈ আছে আৰু জোকাই আছে আৰু আমি চবে সকলো বহি কিনে লগত চামোচাটো খাওঁ যিহেতু বতৰটোও বেয়া লাল চাহৰ লগত বেছি ভাল লাগে আৰু বৰুৱাদাই মোক কৈ আছে অলপ ষ্টাইলত খোৱা বুলি কেনে মই কৈছোঁ মই খোৱাৰ আগত মই একো ষ্টাইল দেখি নাপাওঁ মই যেনেকৈ খাব আছোঁ মই সেনেকৈ খাম কিন্তু ষ্টাইল দি কেনে মই খাব নোৱাৰোঁ সেইটোৱে কৈ আছিলোঁ আৰু খাবৰ কাৰণে আমি পিছত মানে একেবাৰে পিছত নাই আগতে আছোঁ খোৱা ক'লে একদম আগত আৰু ভাবিছোঁ আজি এতিয়া ইয়াৰ পৰা ওলাই কিনে অফিচৰ পৰা ওলাই কিনে ৰুম গৈ কাপোৰ চেঞ্জ কৰি কিনে অলপ বজাৰত যাওঁ আজি মই মানে বহুত দিনৰ পৰা ভাবি থৈছিলোঁ কি এই ডাঙৰ কি কয় ইয়াক ঝিঙা মাছটো খাম বুলি কিনে ভাবিছিলোঁ কিন্তু আজি মই দেখা পালোঁ কেজি 700 টকা মই 100 টকাৰ অকল ল'লোঁ 3 পিচ পালোঁ লগত পাবদা মাছো ল'লোঁ পাবদা মাছত কি বৰালি মাছ নে কি কয় নাজানো ভালকৈ মই কিন্তু পাবদা মাছ বুলিয়ে জানো বজাৰ কৰি মেলি আহিলোঁ ৰুমত এইবিলাক চব ষ্টক কৰি থৈছোঁ কাৰণ বাৰে বাৰে বজাৰ গৈ থাকিব মন নাযায় ইয়াত দেখিছে পাবদা মাছ 100 টকাৰ ল'লোঁ আৰু ঝিঙা মাছ 100 টকাৰ ল'লোঁ ধুনীয়াকৈ কাটি মেলি বাছি ফ্ৰাই কৰি মেলি থৈ লৈছোঁ আৰু আলু আৰু পাবদা মাছ বনাম আৰু ঝিঙা মাছটো অলপ গ্ৰেভি টাইপকৈ বনাম তাৰপিছত এইখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ আৰু ভিডিঅ'টোৰ মাজত যোনখিনি বনাইছোঁ মই দেখাব নোৱাৰিলোঁ কাৰণ কেলৈ লাইটৰ কাৰণে অলপ প্ৰব্লেম হৈ আছিলে আৰু বেলেগ এদিন কেতিয়াবা মই বনালে ৰেচিপিটো আপোনাহঁতক মই দেখাম আৰু মানে বহুত টেষ্টি হৈছিলে মই ভবা নাছিলোঁ কি ইমান টেষ্টি হ'ব বুলি কেনে কিন্তু মানে আল্টিমেট টেষ্টি হৈছে আৰু ভিডিঅ'টো আজি কাৰণে ইয়াতে সমাপ্ত কৰোঁ চ' লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যোনে চাইছে আৰু কমেণ্ট কৰিব আপোনালোকে কি ক'ৰ পৰা চাই আছে ভিডিঅ'টো বাই